কৰিছোঁ চাওক মুখত কি উঠিছে এইবিলাক। আসসালামু আলাইকুম, আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। বিশেষ এটা ঠাইত যাই আছোঁ, ক'ত যাই আছোঁ আপোনালোকে দেখাই আছোঁ। এটা ব্লগ বনাই গৈ আছোঁ, কিয়নো আজি বিশেষ ঠাইত যাই আছোঁ। মই আৰু আচাদুৰে এয়া চাওক কিবা এটা কাম কৰি আছে, আপোনালোক দেখুৱাম। ৰাতি 11:30 বাজে। এতিয়া মোক আৰু আচাদুৰক পেহী আমাক আগুৱাই দি আছে ট্ৰেইন ষ্টেচনলৈকে। জানে 12টা বাজি গৈছে, এতিয়া আহিছোঁ ষ্টেচনত। এইটো গোৱালপাৰা ষ্টেচন। ইয়াতে চাওক এইটো পেহী আহিছিল, তাতে এইটো আগুৱাই দি গ'ল। ৰাতি হৈছে, আচাদুৰে আছে। এতিয়া টিকেট কাটিম, টিকেট কাউণ্টাৰৰ পৰা ইয়াৰ পৰা একদম চিলিগুৰিলৈ কাটিম। চাইতে গৈ ৰাতি 12টা বাজি গৈছে। উঠি গৈছোঁ, কিন্তু এচিত উঠি গৈছোঁ। নৰাখ অলপ সময় ৰখি গৈছোঁ, আমি এচিতে উঠি গৈছোঁ, উপায় নাই। এইটো পুৱাৰ ভিউ আহি গৈছে 5টা বাজি। দুপুৰৰ পৰা উঠি গৈছোঁ। কোচবিহাৰ চাৰি আহি গৈছোঁ আৰু অলপ সময় হ'লে 1.5 ঘণ্টামান পিছত পাম শিলিগুৰি। তাতে নামি আপোনালোকক দেখুৱাই আছোঁ। নিউ জলপাইগুৰি ষ্টেচন নামি গৈছোঁ। কেতিয়ান BSTC বাছ ষ্টেণ্ড, ইয়াৰ পৰা আমাৰ বাছ বুক কৰিছোঁ লাইনত 8টা মানত আহি গৈছে। 8টাত একদম দাৰ্জিলিং 809 চিৰিয়েল নম্বৰৰ। এইটো ভিতৰত আপোনাক দেখুৱাইছোঁ কেনেকুৱা। এইটো চাই আছে নাই ফৰেইনা 13, 14 সৰু এখন বাছ চাইছে নাই ইয়াতে কিবা খোৱাৰ কাৰণে। কিমান ৰাস্তা, কিমান একা পাকা ৰাস্তা, ভাও কি মজা লাগিছে। এইটো চাওক সিফালে চাইছে নাই, কি মজা ৰাস্তা, কি মজাৰ জেগা আছে নাই। ৰাস্তাটো একদম বহুত খাতৰা ৰাস্তা চাওক। ফাইনেলি ইয়াৰ পাই গৈছোঁ আমি। এতিয়া চাওক হোটেল ৰুমত খোজকাঢ়ি যাই আছোঁ, গাড়ী নাপাওঁ। চব হোটেল ৰুমত খোজকাঢ়ি যাওঁ, কিমান দূৰ যাব পাৰোঁ। চাওক এইটো লোকেল বাজাৰ, ইয়াৰ চাৰিওফালৰ দৃশ্যটো চাওক, পৰিৱেশটো চাওক, মজাৰ পৰিৱেশ। কি ঠাণ্ডা বতাহ আছে ইয়াতে। আহোঁতে 5 ঘণ্টা লাগি গৈছে ইমান একদম। এইটো চালোঁ দাৰ্জিলিং কেপিটেল হল ছুপাৰ এক্সপ'ৰ্ট 2024 বিগেষ্ট এক্সিবিশ্যন কাউন্সিল। চাইছেনে নাই, এইটো ৰাস্তাৰ কাষতে এইটো আছে, ইয়াতে হৈ আছে। ভিতৰত যাই আপোনালোকক দেখুৱাই আছোঁ পিছত। আইচক্ৰীম এইটো এইটো চাওক কৈ বাগুনি, এইটো পুৰি, এইটো তাৱা মানে এইটো এডভাৰটাইজ কৰি আছে। এইটো এইখিনি পুৰি ভৰ্তা কৰি খাব পাৰি। मालिश करके गरम से सेकना पड़ता है। এই চাওক কি ডিজাইন এইটো। লোকেল ইয়াতে চাওক গান চলি আছে, মানুহে এনজয় কৰি আছে ইয়াতে। ৰাজত্ব কৰিছে সেই সময়ৰ ফটো দিছে ইয়াতে চাওক, সেইটো ওলমি থৈ দিছে। চাইছে না নাই, এটা নামটো ক'ব নোৱাৰিম মই। এই চাওক চব পিকচাৰ ইয়াতে দি আছে, চব দি আছে ইয়াতে। বস্তু গম পালোঁ যে ইয়াৰ মানুহ চাওক সকলোৱে আনন্দ আছে, আমালোকৰ নিচিনা নহয় মাথাত সকলোৱে চাওক নিজৰ মানে এনজয়মেণ্টটো লৈ ব্যস্ত। চাৰিওফালে চাওক মানুহে আনন্দ কৰি আছে, জাষ্ট আনন্দ। আৰু এই চাওক হৰ্চ ৰাইডিং কৰি গৈছিলে ইয়াতে মল ৰোডত আহি হৰ্চ ৰাইডিং কৰিব পাৰিব। এইটো ইয়াৰ চাইডতে হৰ্চ ৰাইডিং। কিবা প্ৰগ্ৰাম হ'লে হ'ব ইয়াতে চাওক, কিমান ডাঙৰ একদম তলফালে চুজি চাই। এইটো চাওক একদম ডাৱৰ ৰুমটো এনেকুৱা। এইটো চাওক প্ৰথমতে টয়লেট দেখুৱাইছোঁ, টয়লেট ভালেই আছে। প্ৰথমত এনেকুৱা ৰুমত থাকিম মই প্ৰথমবাৰৰ বাবে। এইটো বেচিন টেচিন আছে, এইটো বাথৰুম মানে চবফালে ৰুম আছে, ইফালে ৰুম আছে। এইটো বেলেগৰ ৰুম নাযাওঁ আৰু। এইটো আমাৰ ৰুম, এইটো দুটা বেড, এইটো বেড, এইখান এটা বেড, ইফালে বেড আছে দুটা। এইটো চাইছে নাই, এনেকুৱা বেডত মই প্ৰথমবাৰ থাকিম জীৱনৰ। চাইছে আহিছোঁ বাহিৰত, চিনটো বহুত ধুনীয়া, বহুত মজা লগা। ওপৰৰ পৰা দেখুৱালে বহুত বেছি ভাল লাগে।
ওপৰৰ তলাৰ পৰা দেখুৱালে বেছি ভাল লাগে, ইয়াৰ পৰা ভালকৈ দেখিব পৰা নাযায়। ৰুমতে গৈছে কিবা এটা খাবলৈ, ৰুমৰ কাষতেই আছিল, গোটেই দিনত ভাত খোৱা নাই, এতিয়া খাব আহিছোঁ। আমি ভাত থৈ আহি গৈছে দালিৰে, আমি এতিয়া আহিছোঁ হোটেলত, দাদা চাৰ্ভ কৰি আছে, আমি ইয়াতে খাম। দৃশ্য পাব চাৰিওফালে চাওক, কোঁৱৰা খালি। আৰু আমাৰ ৰুমটো মানে সেইটোত আছে, এইটো নামটো চাইছে নাই, বেনু হোম ষ্টে, এইখনত আছোঁ আমি, ছেকেণ্ড ফ্ল'ৰত আছোঁ। ৰুমটোতো দেখুৱাইছোঁ আপোনালোকক। দাৰ্জিলিঙৰ ৰাতিৰ ভিউটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মল ৰোড আছে আৰু টয় ট্ৰেইন আছে, চব পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো চাওক ৰুমৰ পৰা তলৰ দৃশ্য। এতিয়া ৰুমৰ পৰা মই ওলাই যাই আছোঁ, মই আৰু আচাদৰে যাই আছোঁ, দুজনী ৰুমৰ পৰা যাই আপোনালোকক দেখুৱাই আছোঁ। শ্বিলঙৰ মানে ৰাস্তাই বেলেগ, ৰাস্তাৰ একদম কাষে লাগি আছে ঘৰ, দুইফালে ঘৰ, সিফালে চালে মেঘ আছে দেখা নাযায়, সেইকাৰণে পাহাৰ চাৰ দেখা নাযায়। কি মজাৰ বাতাই আছে জানে নাই, এচি একদম এচিৰ নিচিনা হাৱা ফিল কৰি আছোঁ। আপোনালোকে কেনেকৈ দেখুৱাম আপোনালোক নাজানো, ফিল কৰি আছোঁ এচিৰ নিচিনা একদম নেচাৰেল হাৱা, কি মজা। মলপত পোৱাৰ আগতে এখন এটা কি পাইছোঁ, কি মজা লাগছে না নাই, আমেৰিকাত যে অহা পাইছোঁ এইখন, কি ধুনীয়া এখন ঘৰ। এইটো চাওক, দাৰ্জিলিং টুৰিষ্ট লজ হয় এইখন, সেইকাৰণেতো কি মজা লাগি আছে। হা ইয়াৰ পৰা চাওক চাৰিওফালে ৰাস্তা, ৱেডাৰটো এনেকুৱা হৈ আছে যে এতিয়া পানী পৰি আছে, বৰষুণ নিচিনা, এইটো ডাৱৰটো পৰি আছে। এই চাওক চাৰিওফালৰ দৃশ্যটো কি মজা লাগছে। এতিয়া তাতে আকৌ আহোঁতে এটা দেখিছিলোঁ, ইয়াতে আকৌ এটা কিমান ডাঙৰ ৱাল ক্লক চাইছে না নাই, লণ্ডনৰ ৱাল ক্লক যে আছে এই নিচিনা। এইটো চাওক ডক্টৰ বি আৰ আম্বেদকাৰজী। ঠাণ্ডাৰ কাপোৰ গৰমৰ কাপোৰ মানে নাই, এতিয়া ঠাণ্ডা আহিছিলে না গোটেই বছৰ, এই কথা খালী ঠাণ্ডাৰ কাপোৰটো খালী মহিলাৰ, চব ঠাইতে মহিলাৰ ৰাজত্ব কাপোৰৰ ক্ষেত্ৰত। যাক মহিলাৰ কাপোৰ কাল লাগে কি লাগে, ষ্টাইল আছে, জেকেট আছে, কিবা কয় এইটো চব আছে, এইটো কেপ পাই যাব, চাওক ষ্টল জেকেট, এই চাওক চলে এইটো কিবা জেকেট চাওক, মাৰ্কেটটো বহুত বিজি একদম। ওপৰত চাওক পেপাৰ আছে, মানে বৰষুণ হৈ থাকিলেও মানে এইটো বৰষুণ পৰি থকা নাই, এই পেপাৰৰ কাৰণে চাব যে পাৰিছে এইটো মানুহৰ সমাগম। জেকেট ছাতা লৈছোঁ বৰষুণৰ কাৰণে, এতিয়া আৰু বৰষুণ নাই, চাইছে না নাই, কিনাৰ পিছত বৰষুণ নাই। এনেকুৱা ভেন পাইছিলোঁ, ভেনেৰে আহি এইটো ৰুমত পাই গৈছোঁ। এতিয়া ব্লগটো ইমানতে সামৰিছোঁ, আৰু নেক্সট ব্লগ চাই থাকিব, গোটেই দাৰ্জিলিং আপুনি দেখুৱাবলৈ চেষ্টা কৰিম। ব্লগটো ইমানতে সামৰিছোঁ। ৰুমৰ ভিতৰতে গান চান চলি আছে, এজনে গান কৰি আছে, মালিকে কৰি আছে বহি